ইফালে আছে শহাপহু। এইখিনি কমপ্লিট বুকিং হৈছে। এইখিনি যাব গুৱাহাটীত। গুৱাহাটীৰ পৰাও ছুপাৰত যাব। আৰু ইয়াত আছে গিনি ফ্ল'। ইয়াত গিনি ফ্ল'ৰ পোৱালিবিলাক আছে, 1 মাহ পাৰ হোৱা পোৱালি। আপোনালোকে এনে বেকাৰ বহি থকাতকৈ যদি আপোনালোকে ৰাতিপুৱা 1 ঘণ্টামান সময় আৰু আবেলি 1 ঘণ্টা সময়, বেছি সময় দিব নালাগে, আধা ঘণ্টাতে হৈ যায়, তথাপিও 1 ঘণ্টা সময় ল'লোঁ। এইখিনি সময় যদি দিব পাৰে, যিকোনো ফাৰ্ম এখন কৰিব পাৰে। কুকুৰা চৰাই আছে, 12 মাহে কণী পাৰা কুকুৰা চৰাই আছে, ৰ'ড আইলেণ্ড ৰেড আঢ়াই কুকুৰা চৰাই। যিটো কুকুৰা চৰাই নেকি দৈনিক কণী পাৰে, বছৰি 280 পৰা 320টালৈকে কণী পাৰে। এইটো ৰ'দৰ কাৰণে অলপ অসুবিধা হৈ আছে মোৰ, তো ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক। এইখিনি হৈছে দৈনিক কণী পাৰা কুকুৰা চৰাই। এইটো হৈছে ৰ'ড আইলেণ্ড ৰেড RIR, লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই হয়। এই কুকুৰা চৰাই মানে যেনেকুৱা আমাৰ থলুৱা কুকুৰা চৰাই আছে, যেনেকৈ পালন কৰে, ঘৰত এৰি দি মানে চাৰিওফালে বাউণ্ডেৰী অলপ দিলে ভাল, যাতে বেলেগৰ কুকুৰা চৰাই ভিতৰত সোমাব নোৱাৰে। এইবিলাক চাওক, এইটো যদি 100 কুকুৰা চৰাই পালন কৰে, তেতিয়াহ'লে ইয়াত যিমানখিনি ফিমেল হ'ব, যদি 70% ফিমেল হয়, 72টা ফিমেল হ'লে তাৰ পৰা 60-65 এনেকুৱাত মানে দৈনিক কণী পাই থাকিব ইয়াৰ পৰা। বছৰি 280-320টা এনেকুৱা কণী, কিন্তু একেবাৰে যে দৈনিক ৰেগুলাৰ নহয়, মাজে মাজে গেপ যায়। আৰু ইয়াৰ দানা হিচাপে ঘৰুৱা ধান চাউলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু লেয়াৰ দানা খোৱালে কণী অলপ বেছিকৈ পাৰে। বাহিৰত এৰি দিলে ঘাঁহ বনো বহুত বেছিকৈ খায়। আপোনালোকক দেখুৱাই দিম অলপমান পিছত, মানে কেনেকৈ ঘাঁহ বন খাই একদম শেষ কৰি দিছে। তো এইবিলাক চাওক। আৰু 5 মাহ বয়সৰ পৰা কণী পাৰা ষ্টাৰ্ট হয়। নিয়মিতভাৱে ভেকচিন কৰিলে হৈ যায়। ভেকচিন দিলে ভাল, মানে ভেকচিন দিলে জানে যে প্ৰত্যেক বছৰে গাঁৱে গাঁৱে বেমাৰ আহে, প্ৰত্যেক কুকুৰা চৰাই জোপোকা মাৰি মৰি থাকে। মানে এইটো হৈছে ৰাণীখেত বেমাৰ এটা লাগে। ৰাণীখেত বেমাৰ লাগিলে গাঁৱত যিমান কুকুৰা চৰাই আছে কমপ্লিট মৰি শেষ হৈ যায়। কিন্তু বৰ্তমান দানা দিয়া আছিল, কমপ্লিট দানা খাই শেষ কৰি দিছে। চাওক, আৰু তামোলবাৰী আছে, তামোলবাৰী কমপ্লিট চাৰিওফালে বাউণ্ডেৰী দিয়া আছে। এইটো চাওক, ভিতৰত ঘাঁহ বন একো নাই। আৰু কলগছ আছিল, কলগছো কমপ্লিট খাই পেলাই দিছে। কলগছৰ তলত যিটো আলুৰ নিচিনা থাকে, সেইটো খাই শেষ কৰি দিয়ে ইহঁতে। মানে ঘাঁহ বন ইহঁতৰ কাৰণে প্ৰিয় খাদ্য। যদি তামোলবাৰী আছে ভাল, তামোলবাৰী কমপ্লিট চাফা কৰি ৰাখিব, ঘাঁহ বন হ'ব নিদিয়ে, তামোলো দুগুণ তামোল লাগি যাব। এনেকৈ 5 পৰা 6 ফুট ওখকৈ বাউণ্ডাৰী দিব, চাৰিওফালে নেট দিব, যাতে বেলেগৰ কুকুৰা চৰাই সোমাব নোৱাৰে, আৰু এই কুকুৰা চৰাইখিনিও যাতে বাহিৰত যাব নোৱাৰে। এনেকৈ ৰাখিলে বহুত ভাল। তো মোৰ ঘৰ কামৰূপ জিলা বক' মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। কোনোবাই যদি মোৰ ঘৰৰ পৰা পোৱালি ল'ব বিচাৰে ল'ব পাৰিব। 15 পৰা 20 দিন আগতে বুকিং কৰি থ'ব লাগিব। আৰু অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। অসম বা অসমৰ বাহিৰতো অল নৰ্থ ইষ্ট এৰিয়াত যিকোনো এৰিয়াত লাগে যোগাযোগ কৰিব। 15 পৰা 20 দিন আগতে বুকিং কৰি থ'ব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি লাগে যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু A to Z পৰামৰ্শ পাই থাকিব। কিবা সমস্যা হ'লে আমাক যোগাযোগ কৰিলে হ'ল, সম্পূৰ্ণ তথ্য আমি দি থাকিম। ধন্যবাদ।